বৃদ্ধ মানুহবিলাকৰ এখেত গাঁওবুঢ়া আছে গাঁওবুঢ়া দৰমহা বঢ়াবলৈ কোনে লাগি আছে আপোনালোকৰ গাঁওবুঢ়া দৰমহা সেইটো কাৰণে মই লাগি আছো আৰু এখেতসকলৰ চাকৰিটো ৰেগুলাৰ কৰিবলৈ লাগি আছো অংগনবাদী কৰ্মী সহায়িকা কোনে লাগি আছে বৃদ্ধ পেঞ্চন 250 টকা নহয় বৃদ্ধ পেঞ্চন 3000 কৰিব লাগিব বুলি এবাৰো বিধানসভাত ধৰিছো সিএমে কৈছে মই সব বৃদ্ধ পেঞ্চন পোৱা মানুহবিলাকক অৰুণোদয় দি দিম 1250 টকা মই কৈছো নহয় 3000 কৰক তেতিয়াহ'লে অৰুণোদয় আপুনি 3000 কৰক মই কৈছো যে অৰুণোদয় আধাক দিলে নহ'ব সবকে অৰুণোদয় দি দিয়ক আপুনি ব্লেকমেইল কৰি অৰুণোদয় দিম তেতিয়া বিজেপিক ভোট দিব লাগিব এইবিলাক নহ'ব অসমৰ টকা সবকে দি দিয়ক মহিলা যিমান আছে সবকে অৰুণোদয় দি দিয়ক দি এই অৰুণোদয়টো অলপ পইচাটো বঢ়াই দিয়ক 1250 টকাত একো নাপায় বৃদ্ধ পেঞ্চন মই কৈ আছো যে 250 টকাত এটা হৰলিক্সে কিনিবলৈ নাপায় 1 কেজি হয় নে নহয় এই বৃদ্ধ পেঞ্চনটো শিৱসাগৰলৈ আনিবলৈ গ'লে বেটেৰী ৰিক্সাখনত অহা যোৱা কৰি পৰঠা এটা খাই দিলে তাত থাকি আহে গোটেইটো 1 টকাও নাহে হয় নে নহয় সেইটো বঢ়াবলৈ কৈ আছো বিধৱা পেঞ্চন মই 3000 পৰা 5000 কৰিব দিছো বৃদ্ধ পেঞ্চন 3000 পৰা 5000 কৰিব দিছো অৰুণোদয় 3000 পৰা 5000 কৰিব দিছো আৰু অৰুণোদয় 100% মহিলাক দিবলৈ কৈ আছো যে মহিলা যিমান আছে সবকে দি দিয়া হওক ৰান্ধনী কিনিৰ কাৰণে লাগি আছো আশা কৰ্মী কিনিৰ কাৰণে লাগি আছো আকৌ আশা কৰ্মী ৰান্ধনী বাদ দিয়ক যিসকল একেসকলৰ নিচিনা চাকৰিয়াল আছে 2005 চনৰ পাছত চৰকাৰী হৈছে চাকৰি সেইবিলাক মানুহৰ পেঞ্চন কাটি দিলে নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব তেওঁলোকৰ পেঞ্চনৰ কাৰণে মই লাগি আছো অহা 3 তাৰিখে মই আকৌ পেঞ্চনৰ কাৰণে নটিচ দিছো সিএমক আকৌ থিয় কৰি মই এবাৰ সুধিম যে আপুনি পেঞ্চনটো আগৰ পুৰণি পেঞ্চনটো সবক কৰ্মচাৰীক দিব নে নিদিয়ে কক আকৌ 3 তাৰিখে মোৰ হেৰি আছে নটিচ আছে এটিটো ওল্ড পেঞ্চন বুলি কয় ওল্ড পেঞ্চন স্কিম OPS এতিয়া নিউ পেঞ্চন স্কিমত দিছে পেঞ্চনে নাপায় তেওঁলোকে গোটেই জীৱনটো চাকৰি কৰিলে পেঞ্চন নাপালে কি কৰি খাব যিকেইটা 2 নম্বৰ কৈ পইচা গোটাই থৈছে সেইকেইটাই খাব পাৰিব কিন্তু সাধাৰণভাৱে যিবিলাকে বেছিভাগ কৰ্মচাৰী এইটো 2 নম্বৰ নকৰে সিহঁতি কেনেকৈ খাব সেইটো কাৰণে লাগি আছো গতিকে আপোনালোকৰ বিধায়কজনে অসমৰ প্ৰত্যেকটো প্ৰশ্ন অসমৰ প্ৰত্যেক ডৰা পথাৰত পানী যোগান দিব লাগিব এইটো প্ৰশ্ন বেলেগ কোনো কৰা নাই 100% পথাৰত পানী যোগান 100% পথাৰৰ মানুহৰ ঘৰত খোৱা পানী যোগান সব প্ৰশ্নবিলাক এটা এটাকে ধৰো কাৰণে মানে মোক দেখিলে সিহঁতি মাথাটো গৰমে উঠি যায় দেখিছে না সঁচাকে চাই নে নাচায় মোবাইলটোত এনে নাচ চাই থাকিলে হ'ব নেকি ৰিল চাই থাকিলে হ'ব নেকি মোবাইলটোত ৰাজনীতিৰ বিষয় চাইব লাগিব ৰাজনীতিটোৱে গোটেই জীৱনটো নিয়ন্ত্ৰণ কৰি দিয়ে মই কৈ আছো যে অসমৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰবিলাক পকা কৰি দিব লাগিব প্ৰধানমন্ত্ৰীয়ে 2022 চনৰ ভিতৰত সবৰ ঘৰ পকা কৰি দিম বুলি কৈছিলে আপোনালোকে দেখিছে নে মই এইবিলাক কেনেকে ধৰো একদম সিএমৰ মই মাথা গৰম কৰি দিম